দৰং ওদালগুৰি লোকসভা সমষ্টিত আৰম্ভ হৈছে ভোট গণনা। জিলা আয়ুক্তৰ কাৰ্যালয়ত 4টা বিধানসভা সমষ্টিত হৈ আছে গণনা। 45 নং ভেৰগাঁৱৰ সমষ্টিৰ বাবে 15টা ৰাউণ্ডত হ'ব ভোট গণনা। 46 নং ওদালগুৰি সমষ্টিৰ বাবে 14টা ৰাউণ্ডত হ'ব ভোট গণনা। 47 নং মাজবাট সমষ্টিৰ বাবে 16টা ৰাউণ্ডত হ'ব ভোট গণনা। 48 নং টংলা সমষ্টিৰ বাবে 17টা ৰাউণ্ডত হ'ব ভোট গণনা। যেহেতু দৰং ওদালগুৰি লোকসভা সমষ্টিত আৰম্ভ হৈ আছে ভোট গণনা, জিলা আয়ুক্তৰ কাৰ্যালয়ত 4টা সমষ্টিৰ বিধানসভা সমষ্টিত হৈ আছে ভোট গণনা আৰু 45 নং ভেৰগাঁও সমষ্টিৰ বাবে 15টা ৰাউণ্ডত ভোট গণনা হৈ আছে আৰু 46 নং ওদালগুৰি সমষ্টিৰ বাবে 14টা ৰাউণ্ডত ভোট গণনা হৈ আছে। তাৰ সমান্তৰালকৈ 47 নং মাজবাট সমষ্টিৰ বাবে 16টা ৰাউণ্ডত ভোট গণনা হৈছে আৰু 48 নং টংলা সমষ্টিৰ বাবে 17টা ৰাউণ্ডত হৈ আছে ভোট গণনা। নহয়, আমি কিছু ধাৰণা কৰা যায়। মই ফাৰ্ষ্ট ৰাউণ্ডত যিখিনি কাউণ্টিং দেখিলোঁ, ধাৰণা মতেই আছে। ক'ৰবাত আমি যদি কম পাম বুলি ভাবিছিলোঁ, তো সেইটো চেণ্টাৰত অকণমান কমেই ওলাইছে। ক'ৰবাত যদি অলপমান আশাটো কৰিছিলোঁ, ঠিক তাত তেনেধৰণে মানে ৰিজাল্টখিনি দেখা পালোঁ। তো সেইকাৰণে অভাৰঅল গৈ ভালেই হ'ব, মানে যিটো মই দেখিলোঁ। তো নৱগঠিত চিচিবগা সমষ্টিটোত কেনেকুৱা দেখা পাইছে? নহয়, সেইটোৱে মই ফাৰ্ষ্ট ৰাউণ্ডটো চাইছিলোঁ, য'ত মই বেয়া হ'ব বুলি ভাবি আছিলোঁ, তো তাত অকণমান বেয়াই হৈছে, আৰু য'ত ভাল হ'ব বুলি ভাবিছোঁ তাত অলপমান ভালেই দেখিছোঁ। তো সেইকাৰণে অলপমান আমি গেছ কৰি থাকোঁ যে নিজৰ মানে ভৱিষ্যতৰ চিন্তা চৰ্চা কৰি, তো সেইখিনি তেনেকৈয়ে দেখা পাইছোঁ। আজি দিনটো আপোনাৰ পৰিকল্পনাবিলাক কেনেকৈ হ'ব ক'লৈ যাব? বেলেগ নাই, ইয়াতে মই আৰু 1-2 ৰাউণ্ড কৰি ফাইনেলিটো আমি ৰিজাল্টটোতো লখিমপুৰৰ পৰাই ল'ব লাগিব। আমাৰ ৰিটাৰ্ণিং অফিচাৰটো DC লখিমপুৰ হয়, তো তালৈকে গুচি যাম। আৰু বাকী চব জেগাত আমাৰ কাউণ্টিং এজেণ্টবিলাক আছে, বিধায়কসকল বাহিৰত বহি আছে, ইয়াতো ৰণোজ পেগুৰ দায়িত্বত আছে। তো তেওঁলোকে আমাক সময়ে সময়ে এই কথাখিনি জনাইছিল। সামগ্ৰিকভাৱে অসমৰ প্ৰেক্ষাপটৰ কথা আপোনাৰ কেনেকুৱা ধাৰণা হৈছে? আমি যি ধৰণে ভাবোঁ কিছুমান কথা ৰাজনৈতিকভাৱে, তেনেকুৱাই আছে আৰু মোটামুটি ভালেই হ'ব। লখিমপুৰত আপোনাৰ ফলাফলটো মানে যোৱাবাৰতকৈ ভালে থাকিব। একজিট পোলেতো সাংঘাতিক এটা প্ৰেডিকশ্যন দি দিলে। আপোনালোকৰ আছিলে কিবাৰ 400 পাৰ। কি ক'ব এই মুহূৰ্তত একজিট পোলৰ যিটো ধাৰণা আগতীয়াকৈ দিলে? নহয়, আমি সদায় এটা লক্ষ্য অলপ বেছিকৈ ৰখা যায়, যাতে আমি কৰোঁ, মানে তালৈকে যাবলৈ চেষ্টা মানে কৰাৰ কাৰণে। তো কেতিয়াবা এচিভ কৰা যায় আৰু কেতিয়াবা এচিভ নহয়, তো তেনেকুৱাতে থাকি যায়। কিন্তু লক্ষ্যটোতো মানুহে কম নলয়। তো এইটো মই যদি ভাবোঁ যে 2 ফুট জাপ মাৰিয়ে মই যদি ভাবোঁ যে মই ষ্টেট চেম্পিয়ন হ'ম, সেইটোতো নহ'ব। মই কমচে কমটো 5 ফুট ৰাখিব লাগিব। মই নোৱাৰিব পাৰোঁ, কিন্তু মই 5 ফুটটোৰ লক্ষ্য অতিক্ৰম কৰিব পাৰিলেহে মই চেম্পিয়ন হ'ব পাৰোঁ। তো সেইকাৰণে বিশেষকৈ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত বিভিন্ন আঁচনিৰে জনসাধাৰণৰ মাজত কাম কৰিছে, আৰু তাৰ ফলটোহে তেওঁ পাব। মানে এইটো এটা কাল্টিভেটেড মানে এটা ৰিজাল্ট হ'ব। কিন্তু বিৰোধী দলবিলাকে কাল্টিভেটেড নহয়, কাৰণ এখন ৰাজহুৱা মিটিঙত আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ যে তাত 1 লাখ মানুহ আহিছে আৰু 1 লাখ মানুহে আমাকে ভোটটো দিব। তো আমাৰ 2টা ধৰণৰ, এটা হ'ল জনসভা, ৰোড শ্ব', আৰু এটা হ'ল আমাৰ দলীয় সংগঠনৰ জৰিয়তে আমাৰ গোটেই মানে পৰিচালনা হয়। তো বিৰোধী দলবিলাকৰ সেইকাৰণে তেওঁলোকৰ সেইটো দিগদাৰ হ'ব, তেওঁলোকৰ কাল্টিভেটেড নহয়। এতিয়া আমাৰ ইয়াতো ভোট পাব, এইখিনি যিখিনি মোক বেয়া পায়, মোৰ লগত থকাটোজনক বেয়া পায়, তেনেকুৱা ভোটখিনি গৈ তাতে পৰিব। আৰু বিভিন্ন ধৰণৰ কথা, তেওঁ ঘৰৰ ৰাস্তাটো ধুনীয়া হ'ব পাৰে, কিন্তু ভোটটো আকৌ কাৰোবাক দেখি পিনে দিব পাৰে। তো এনেকুৱা ধৰণৰ হ'ব পাৰে। আল্টিমেটলি লখিমপুৰত বাট মই এইটোৱে কৈ আছোঁ যে এইখিনি যি দলে পাইছে সিহঁতৰ এইটো কাল্টিভেটেড, তেওঁলোকৰ ভোটটো নহয়। আপুনি আশা কৰা ধৰণে বৰ্তমান মৰলেছ তেনেকুৱাই আছে। আমি মানে চাই থাকোঁ যে ফিউচাৰ কৰ্চটো আমাৰ কি হ'ব, বা আমাৰ মানুহে কেনেধৰণে লৈছে। বিভিন্ন ধৰণে মানুহে লয়। মোৰ পাৰ্চনেলি কেতিয়াবা এটিটিউডটো বেয়া হোৱাৰ কাৰণেও কোনোবাই মোক ভোট নিদিয়ে। তো বিভিন্ন ধৰণৰ কথাবিলাক থাকে। তো সেইকাৰণে আমি কেৱল উন্নয়নতে এটা অঞ্চলৰ জনসাধাৰণক আমি গেছ নকৰোঁ, তেওঁ মোমায়েকে কি কৰি আছে সেইটোও চাব লাগিব। তো কেতিয়াবা কিছুমান পৰিয়াল এনেকুৱা হয় যে গুৱাহাটীত থকা কোনোবা এজনে
তেওঁলোকক বিভিন্ন সময়ত দিহা পৰামৰ্শ বিভিন্ন ধৰণে দিয়ে। গতিকে ইয়াত এজন মানুহৰ ঘৰত আমি ঢেৰ কাম কৰিলোঁ, কিন্তু মোমায়েকজন আকৌ গুৱাহাটীতে আছে নহয়। গতিকে তেওঁৰ চিন্তাধাৰাহে কামবিলাক হয়, কাৰণ তেওঁ সকলো সময়তে পাই থাকে বা তেওঁলোকে ভাবে ফিল কৰে যে তেওঁলোকৰ মতে এইখিনি মানে হৈছে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে। মই এইটো হিউমেন মানে এইটো যিটো চেপ্টাৰটো আটাইতকৈ কঠিন, আৰু সেইকাৰণে আটাইতকৈ মানে প্ৰেষ্টিজিয়াছ অনাৰটো সদায় হিউমেন চেপ্টাৰত যোনে কাম কৰে সিহঁতেই পায়। বিৰোধী প্ৰাৰ্থীৰ প্ৰতি কিবা এই মুহূৰ্তত শুভেচ্ছা বান কিবা? চাওক, শুভেচ্ছা আৰম্ভণিতে দিলোঁ, আজি ৰিজাল্টটো ওলাব। জয় হ'লে মই শুভেচ্ছা ডেফিনেটলি তেওঁক দিম। আৰু ইয়াত বেলেগ কথাটো নাই, বেলেগ কি আছে এতিয়া। এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াত এটা হেৰি। তো এতিয়া অলৰেডি যেতিয়া নিৰ্বাচনৰ আৰম্ভণিতে মই মানে শুভেচ্ছাটো দিছোঁ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।